Guys, welcome back to my YouTube channel Danari Vlog Assamese. তো গাইস আজিও কোনো ভ্লগ নহয় মানে অলপ বেলেগ কন্টেন্ট হ'ব মানে আজি মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিলে তো মই মেট্ৰিক দিয়া নাই বাৰু মই যোৱাবাৰে মেট্ৰিকটো দিছিলোঁ তো আমাৰ গাঁৱৰ বহুত কেইটামান কেণ্ডিডেটে পৰীক্ষা দিছিল তো খবৰ ল'ব আহিছোঁ তো কি হয় চাওঁ সিহঁতক সুধি লওঁ তো কথাখিনি পাতি লওঁ তো বলক আপোনালোকক চাই থাকক কি কয় কি কৰে তো দেখাই আছোঁ আৰু বাকী চাৰিটা কেণ্ডিডেট আহিছে এতিয়া আমি কেণ্ডিডেটৰ খবৰ তো এইটা কেণ্ডিডেট এই কেনে আহিছি ভাল হৈছে দে 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 জচোন বৰ অলপ কথা আছে তো দ্বিতীয়তে বহি আছে ঐ পাপা কেনে হ'ল ৰিজাল্ট ফালি দিছা নেকি কেনাম ফালছা এই ষ্টেণ্ডটো হবাই নৰে তোক মুখখন চাই তই এই ফেইল কৰা লাগছে তোৰ মুখখন চা অলপ এই ধুনীয়াকৈ ঘুমাই আছা দুকো তো আমাৰ তাতে ফাৰ্ষ্ট আছে ধনজিত ভাই কেনে হ'ল ৰিজাল্ট ভাল হৈছে কিমান পাইছে নাম্বাৰ ফাৰ্ষ্ট ডিভিজন পাইছে তো গাইছ ফাৰ্ষ্ট পাইছে বোলে তো ফালি দিছে সঁচাকৈ মই মিছা ক'ব ভাবিছিলোঁ তো খানা কি হ'ব আজি খানা আজি পাঠান লাগব আমাক পাঠান পাঠান নহয় এই কয় নেকি নিমখীয়া বিস্কুটে দি চাহ এই গাইছ কি নিমখীয়া ফাৰ্ষ্ট ডিভিজন পাইছে নিমখীয়া বিস্কুট এই বুলৰো লোন পেলাব তো হয় যা আমেৰিকা বিস্কুটে দি খুৱাই দিম চাহ যা এই গাইজ কি মেডিকেল বিস্কুট কেৱল এইগিলা বাদ দিয়ে তই গাইজ মেডিকেল বিস্কুট হ'লে হ'ব যি নহওক তই কি জত পঢ়িছিলি তই কষ্ট কৰিছিলি নেকি বহুত পঢ়াত পঢ়াত কষ্ট কৰিছিলোঁ মই পঢ়া নাছিলোঁ দে ধদে গোবেই চিখৰ মাল ভাং গোটাই খাওঁ মই তই হা নেকি গোটাই খাওঁ তো গাইজ অলপ মাল খাওঁ পায় আক চিখৰ তিখৰ এই দাঁত দিয়ে দেখিছে নেকি একদম দাঁত বাৰু আমাৰো লেতেৰা কিন্তু আমি নাখাওঁ এইগিলা তো তই কি জত পঢ়িছিলি আমাৰ তাতে লাইন বেছি নাখায় তো বতাহ বৰষুণ আহিলে লাইনটো গুচি যায় এবাৰ বতাহ বৰষুণ আহিলে চালে তালে উৰি লৈ যায় কি জত পঢ়িছিলি তই অলপ গাড়ী চত কৈ দিছোন এই মই যে বতাহ বৰষুণ দিল্লী তাৰে ঠেকানিৰ কুকুৰত ৰ'দটো যে পৰে তাতে পঢ়িছিলোঁ ঠেৰকানিৰ বোলে ঐ ঠেৰকানিৰ পোহাৰত পঢ়িছিলোঁ সঁচাই নে তই এই ফাল্টু কৰি আছে চালে এই ভালকে কওঁ ধুপুৰ পৰত পঢ়িছিলোঁ ধুপুৰ পোহৰে নাই গাইছ সামান্য সিমান পোহৰ তাকো 2 মিনিট নাখে এডাল আৰু এই আৰু কিবা কিবি ভুমকে আছে তোক সুধি আছোঁ তোক ৱেইট কৰ তই ভালকৈ ক ভাল একদম তোক লিগেলকৈ সুধিছোঁ কি হিচাপত পঢ়িছিলি কেনেকৈ পঢ়িছিলি কিমান টাইম পঢ়িছিলি তই সেই হিচাপত ক আৰু আমাৰ ফাদাৰে বিড়ি খায় এই বিড়িৰ পোহৰত আধাখিনি পেলাই দে এই বিড়িৰ পোহৰটো লৈ পেলাই মই এনেকৈ এটা এটাকৈ বিড়িৰ পোহৰটো ধৰোঁ টানো এক টান ঘূৰি পোহৰটো দিওঁ ঘূৰি এক টান টানো ঘূৰি এক টান দিওঁ এনেকৈ পঢ়ি শুনি মই ফাৰ্ষ্ট ডিভিজন ল'লোঁ আৰু আজি বাপেৰে কেতিয়া উলিয়াই দেখাম নিশ্চয় তই বিড়ি টানা বুলি কৈছা তো গাইজ মানে বাপেকে একটকে বিড়ি এটা টানে আধা খাই পেল দে যেতিয়া তেতিয়া লাগব মানে তাৰপিছত আধাইও টানব টানি তো সেই তেতিয়া লাগব তেতিয়া শব্দ তেতিয়াৰ শব্দ ক'ত পাইছি কেনেকৈ মোবাইল তেতিয়া লাগে নাই নাই তেতিয়া লাগে মই শুনছোঁ বহুতে কোৱা শুনছোঁ যেতিয়া তেতিয়া লাগব পেল দিব বস্তুটো তো তেতিয়া ই আগটান টানি তাতে পঢ়িছিল বুলি কৈছে এতিয়া গাইজ মানে এটা কথা কওঁ কিন্তু আমাৰ তাতে বতাহ বৰষুণ হ'লে লাইনত তাঁৰ চাৰ ছিঙি যায় আৰু আমাৰ ইয়াতে ধনী মানুহ নাই বেছি বাকী ছাল আছে আমাৰ ইয়াতে খেৰৰ ছাল আছে তো সেই খেৰ একদম ভাঙি চুৰমাৰ কৰি পেলায় চুৰমাৰ কৰি এতিয়া ই কৈছি অলপ সেনেকৈ বহিছিল দে বাৰু যেতিয়া ছাল তাল লগে উৰাই লৈ যায় তই ক'ত বহি বহিছিলি তেতিয়াতো আকৌ নাখে বতাহ বৰষুণ হেৰগুচিৰ তলত হেৰগুচিৰ তলত মানে খেৰ আছে তত খেৰ আছে গৰু আছে মানে গাইজ দুহাল গৰু আছোঁ হালোবা নেকি তই বাও মাজে মাজে মানে গাইজ বহুত কষ্ট কৰি পঢ়িছিল গাইজ কি ক'ম আৰু কি কৈছি গাইজ বিড়িৰ পোহৰত পঢ়িছি তাৰপৰাই কষ্ট কৰিছি হালো বাইছিল বোলে হয় কিন্তু আমাৰ মাটিটো একবাৰ হাল বাই থৈছিল যেতিয়া আৰু মই এই বিয়া পাতিছিলোঁ বিয়া পাতোঁতে বিয়া পাতিলি বিয়া এই নাই দে মনে মনে মই অলপ বেলেগকৈ বিয়া পাতিছোঁ দে তো গাইজ হালো বাইছিল বোলে আৰু কৈছি লাইন চাইন গেলি বা বতাহ বৰষুণ আহিলি খেৰবুজিৰ তলত পঢ়া বুলি কৈছি ইয়াতে গাইজ হ'ব পাৰে খেৰবুজিৰ তলত অলপ গৰম পায়তো তো হ'ব পাৰে এইটো বাকী যি নহওক ভাল লাগছি ৰাতি পাৰ্টিটো হ'ব আমাৰ পাঠান বাকী আৰু এইটো আছে এই মালিক এক বঢ়াকৈ গাইজ অলপ ভালকৈ বহি লওঁ এক সুধিম এতিয়া আমি তো এইটো আমাৰ ভাৰ্গৱ ভাই তো আৰু কেনে হৈছে কেনে হ'ল ৰিজাল্টটো ৰিজাল্ট বেয়া হোৱা নাই ফাৰ্ষ্ট ডিভিজন 200 লিটাৰ তো গাইজ 200 লিটাৰ পাইছে বোলে কিহত পাইছে লিটাৰ মই ইলেক্টিভত পাইছোঁ আৰু মই ইংৰাজীত পাইছোঁ ইলেক্টিভ কি আছিল কম্পিউটাৰ
বা গাইছ এতিয়া কম্পিউটাৰতে হৈ যাক গাইছ মোক ফটোৰ কথা মনে দিবিচোন তই 150 रुपया देगा। তই কি হিচাপত পঢ়িছিলি অলপ তই কচোন মই বেছি চামক হওক বেছি দুখ নেট খাওঁ কাৰণ আমি দুখীয়াও নহয় Very dangerous! আমাৰ জানো তই ধৰি শুন আমাৰ ইনভাৰ্টাৰ আছিল লাইন গেলেও আমি ইনভাৰ্টাৰত পঢ়িব পাৰোঁ আৰু যদি ইনভাৰ্টাৰো বেয়া আছে আমাৰ গাড়ী আছে গাড়ীৰ ভিতৰত পঢ়ি থাকোঁ মই সেনেকুৱা আছিল আৰু শুন মই সঁচা কথা কওঁ ইমান পঢ়াত গুৰুত্ব দি লাভ নাই গুৰুত্ব দি লাভ আছে যদি নিজৰ ইচ্ছা আছে পঢ়িবাক লাগি যদি ইচ্ছা নাই যোনটোত তই ভাল সেইটোত মাথা মাৰ আৰু যোনটো ধৰি লওঁ পঢ়াত ভাল আৰু পঢ়াতে মাথা মাৰ কেনে এতিয়া মই পঢ়াটো ইমান ভাল নাছিলোঁ বা বাকী কিবা বেলেগ ভাল মই পঢ়ছোঁ আৰু সেইটো মেইনটেইন কৰিছোঁ সেনেহেন কথা যিখিনি পঢ়িব লাগে সেইখিনি পঢ়িলে ভালকৈ পঢ়িব লাগে আৰু সেনেকৈ মই পৰীক্ষা আৰু এসপ্তাহ পৰীক্ষা দিছোঁ সেই পৰীক্ষা দি পেলাই মই যিখিনি পাইছোঁ সেইখিনিতে মই সন্তুষ্ট আছোঁ আৰু ঘৰৰ মানুহেও ভাল পাইছে যিখিনি এসপ্তাহ পঢ়ি পেলাই পাইছোঁ নে সেনেহেন আমি দু ধদে ধুনীয়া মানে গাইছ সি দুখীয়া ঘৰৰ ছোৱালী ধনী ঘৰৰ ছোৱালী সি পঢ়িছিল বিৰি বহাৰত ই পঢ়িছিল ইনভাৰ্টাৰ বহাৰত তো বাকী পাৰ্থক্য কোনো বেলেগ একো পাৰ্থক্য নাই ই দুখন লেটাৰ পাইছি সি এখন লেটাৰ পাইছি তো লেটাৰ পাওঁ নে নেকি তই এখন লেটাৰ পাইছি যি নহওক গাইছ ই দুখন সি এখন সি কষ্ট কৰি পঢ়ছি সেই পইচা সি সাঁচি থৈ দিছি সেই পইচা দি সি এতিয়া বিয়া চিয়া পাতিব মোক কিবা কানি কৰিব ই পইচা খৰচ কৰিছে ইয়াৰ এতিয়া বাৰু ই অলপ এই পাকাৰ ঘৰৰ তলত আছে সি মাটিৰ ঘৰৰ তলত আছে সি দেখছি না গাইছ অলপ ঘুমাই লৈছে এতিয়া ৰাতি মানে অলপ টোপনি সতি আছে বাকী খানা চানা কি হ'ব খানা তাৰ বোলে পাঠান হ'ব তোৰ কি হ'ব বুলিৰো হ'ব নেকি পাঠান বুলিৰো দুটা হ'ব আহিবি দুটা হ'ব আহিব লাগিব নিশ্চয় আৰু পিছে নহয় মাছ খুৱাবি পিছে নামাজ ক'বলৈ গাইছ ইলিছ মাছ খুৱাম আৰু লেভিথান যি ওলছিল তাকো আনিম বুলি ভাবিছোঁ তাক মানে ফোন কৰিছোঁ অৰ্ডাৰটো আছে লেভিথান আহি যাব তো বাকী গাইজ যিয়ে নহওক এহঁতেতো পাছ কৰিলে আবাৰ মোৰো ফাইনেল পৰীক্ষা আছে বাকী খানাৰ কাৰণে ৰঙালাও আনি দিছে ৰঙালাও খুৱাবি নেকি পঠা মাংসত ৰঙালাও দিলেও মানে গাইজ আমাৰ খেতি আছে খেতিৰ পৰা মানে খাব মানে খেতিত কষ্ট কৰা তো অলপ মই নকৰোঁ আমাৰ মামাই গাইজ বাকী যি নহওক এতিয়া মই ঘৰত যাওঁ বাকী ৰাতি ইহঁতৰ খানাটো খাবা আহিম কি হয় নাজানো বাকী ইহঁতকনো কি ক'ম মই নপঢ়োঁ গাইজ অলো তলকে ঘূৰি থাকোঁ আবাৰ মোৰো ফাইনেল পৰীক্ষা তো গাইজ কি হয় আপোনালোকক দেখাম ফাইনেল পৰীক্ষাটো কিবাকৈ পাছ কৰিব পাৰিলে ইয়াততো কথাই নাই তো ফাইনেল পৰীক্ষাটো দি ল'ব পাৰিলে অলপ সুখ আৰু মই জীৱনটোত সুখী হ'ম বাকী বিয়ে পাতা কিবা কৰে যি কৰা কথা বাকী যি নহওক ইহঁতৰ পৰীক্ষা ভাল হোৱা বুলি ক'লা গুৰু একদম সঁচা কৈছে তো বাকী পেপাৰখন কৈনো এখন পেপাৰখন চাওঁ পেপাৰ খাব দিছি নেকি গাইজ পেপাৰে জানে বোলে মানে এতে ক'ত পাছ কৰিছে ইয়াতে দুটাই একলাই পৰীক্ষা দিয়া নাই আমাৰ গাঁৱতো দিছে 4-5টা মানে দুটা মানে ফেইলো মাৰছি বাকী ফেইল মাৰা কথা মই নকওঁ তো আমাৰ গাঁৱত 7টাই পৰীক্ষা দিছিল 7টাই দিছিল এটাই আপোনাৰ কি আছিল এটা CBSE তাৰে মাজত এহঁতেও পাছ কৰিছে বাৰু আমাৰ বেলেগ তো পিছ চাইডৰ চুবুৰীটোৰ পৰে তো আমাৰ চুবুৰীটোৰ 7টাই আছিল 7টাই তাৰে এটা CBSE আছিল আৰু দুটা আমাৰ এই চেবাৰে আছিল বাকী দুটাৰ ভিতৰত 3টাৰ ভিতৰত 3টাই পাছ কৰিছে এটাই থাৰ পাইছে 2টাই ফাৰ্ষ্ট পাইছে বাকী পাৰিলে সিহঁতকো দেখাম যদি ঘৰত আছে ককো যাওঁ নাই তো বাকী এহঁতৰো খবৰটো ল'লোঁ বাকী তাক গেলি যাওঁ তো বাকী সিহঁতক গেলি যাওঁ ইয়াতে মিছে চাব লাগিব ৰিজাল্টটো ভালকৈ দেখ গাইজ বাকী এই ৰিজাল্টটো ৰাংগিৰে দেখাবা এই মিছে ক'ব পাৰেতো তো গাইজ যি নহওক আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল বাকী ইয়াতে কি সঁচা কৈছে মিছা কৈছে এইটো নাজানো মই চাই লওঁ সিহঁতৰ ৰিজাল্টটো বাকী ভিডিঅ'টো চাই কিবা ভাল লাগিলে অলপ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তো যদি নতুন চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি দিব তো বেলেগ ভিডিঅ' নাছিল আৰু তো বহুত দিন ভিডিঅ' বনোৱা নাই তো এনেকৈ বনাই দিলোঁ তো এই দুকো ভালকৈ পাছ কৰা এটা গিফ্ট দি দিলোঁ দিয়ক এই দুটা ৰঙালাও আনিছিলোঁ মই এহঁতৰ ৰঙালাও খেতিৰ ৰঙালাও বুলি কৈছে মই আনিছিলোঁ যাক গাইজ ৰাতি বোলে পাঠানৰ লগত ৰান্ধব দুকো গিফ্ট দি দিলোঁ বাকী দুটা দুকো গিফ্ট দি দিলোঁ ঐ দু ভাগি ল'বি ৰঙালাও এতিয়া তো মই যাওঁ তো গাইজ যাওঁ দিয়ক ৰাতি আহিম ৰাতি মোক ক'লে বেছিকৈ থবি তো গাইজ যাওঁ দিয়ক ঘৰত ৰাতি আহিম গেল দে পাগালা তো ক'ৰ পাইছি মোৰ বেয়া ঘণ্টা এসোপা